আপুনি টিম বিল্ড কৰাৰ ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম আহিব পাৰে ঠিক আছে ওয়ার্কিংৰ ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম আহিব পাৰে আৰু মই জানো আপোনালোক যথেষ্ট শিক্ষিত হয় মই জানো আপোনালোকে যথেষ্ট শিকিছে ড্ৰিমাৰ্ছ ইণ্ডিয়াৰ ওপৰত মই জানো যে আপোনাৰ সিনিয়ৰে যথেষ্টখিনি আপোনাক গাইড কৰিছে আপোনাৰ ডাইৰেক্ট সেলিংৰ যথেষ্ট অনুভৱ আছে এক্সপেৰিয়েন্স আছে আপুনি ড্ৰিমাৰ্ছ ইণ্ডিয়াৰ যথেষ্ট আপোনাৰ এক্সপেৰিয়েন্স আছে ঠিক আছে তথাপিও মই আপোনাক আজি দুটামান ওয়ে কম যিকিটা ওয়ে আপুনি ফলো কৰিব লাগিব ঠিক আছে তো কিমানজন ব্যক্তি ৰেডি আছে জানিবৰ কাৰণে তো মই আপোনাৰ কাৰণে চাট বক্স ওপেন আছে আৰু মই কমেন্ট বক্সত চাব বিচাৰিছো কিমানজন ব্যক্তি ৰেডি আছে জানিবৰ কাৰণে ঠিক আছে তো যথেষ্ট সংখ্যক ব্যক্তি ৰেডি আছে বাৰু যিকি নহওক তেন্তে মই আপোনালোকক তাৰ আগতে এটা এক্সাম্পল দি মই কথাটো ক্লিয়াৰ কৰিব বিচাৰিছো ফৰ এক্সাম্পল আপুনি ডিব্ৰুগড়ৰ পৰা আপুনি গুৱাহাটী যাব বিচাৰিছে কোপা যাব বিচাৰিছে আপুনি ডাইৰেক্ট লিখি লব পাৰে এক্সাম্পল যে আপুনি ডিব্ৰুগড়ৰ পৰা আপুনি গুৱাহাটী যাব বিচাৰিছে এজ এ বাই কাৰ আপুনি বাই কাৰ আপুনি ডিব্ৰুগড়ৰ পৰা ক'ত যাব বিচাৰিছে গুৱাহাটী আপুনি যাব বিচাৰিছে এতিয়া আপোনাৰ ওচৰত দুটা ৰাস্তা আছে যাবৰ কাৰণে এটা হৈছে আপুনি ডিব্ৰুগড়ৰ পৰা আপুনি শিৱসাগৰ যোৰহাট হৈ আপুনি গুৱাহাটী যাব পাৰে আৰু দুই নম্বৰ আপোনাৰ ওয়েটো হৈছে যে আপুনি ধেমাজি লখিমপুৰ হৈ আপুনি গুৱাহাটী যাব পাৰে কিন্তু আমি যদি কওঁ যে ডেস্টিনেশন এটাই ডেস্টিনেশন কি আছে গুৱাহাটী আৰু আপুনি শিৱসাগৰ যোৰহাট হৈ গলো আপুনি গুৱাহাটী পাবগে আৰু আপুনি ধেমাজি লখিমপুৰ হৈ গলো গুৱাহাটী পাবগে ঠিক আছে কিন্তু ইন্টাৰেস্টিং পইণ্টটো হৈছে কি যে যদি আপুনি ধেমাজি তেজপুৰ হৈ যদি কলিয়াবৰ হৈ যায় দেন আপুনি যোৰহাট হৈ গলো আপুনি কলিয়াবৰতে আপুনি একেটা ৰাস্তাত জয়েন হ'বগে আৰু আপোন যোৰহাট যদি আপুনি যোৰহাট দেৰগাঁও হৈ যদি আপুনি গুৱাহাটী যায় দেন আপুনি কলিয়াবৰত আপুনি ওলাবগে আৰু ধেমাজি লখিমপুৰ হৈ যদি কলিয়াবৰ হৈ যায় তেন্তে আপুনি সেম হে একেটা ৰাস্তাতে আপোনালোক ওলাবগে ঠিক আছে তো এতিয়া কন্ডিশনটো বা এতিয়া কথাটো হল কি যে এই ব্যৱসায়টোত আমি যে কৰিছো ঠিক আছে ইয়াৰ দুটা পাৰ্টত আমি এক্সপাৰ্ট হ'ব লাগিব দুটা পাৰ্টত স্পেশালি আমাৰ এডুকেশন লাগিব ঠিক আছে তো এটা পাৰ্ট হৈছে কোম্পানীৰ ওপৰত ডিটেইলছ মানে যেটো কোৱা হয় বেসিক্সত কোৱা হয় 3P আপোনালোকে ডাইৰেক্ট লিখি লওক এটাত আমি এক্সপাৰ্ট হ'ব লাগিব হেতু হৈছে 3P ইয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ ইনফৰমেশন লাগিব 3P হৈছে নাম্বাৰ 1P means profile company profile তো আপুনি কোম্পানী প্ৰফাইলটো আপোনাৰ মুখস্থ লাগিব আপুনি আপোনাৰ হলহলিয়াকে আপুনি মানুহৰ আগত এক্সপ্লেইন কৰিব পাৰিব লাগিব যে আমাৰ কোম্পানীটোৰ নাম কি আমি বহুত ব্যক্তি ডাইৰেক্ট সেলিংত দেখা পাও যে জয়েন কৰে দুদিন হয় না তেওঁ কোম্পানী সম্পূৰ্ণ নামটো জানে না তেওঁ কোম্পানী এস্টাবলিশ কেতিয়া হৈছে জানে না তেওঁ কোম্পানী ওনাৰৰ নামটো জানে তেওঁ জয়েন কৰিছে আৰু ডাইৰেক্ট দুটা মানুহ বিচাৰি ফুৰে আৰু ডাইৰেক্টলি মানুহৰ লগত কথা পাতিলে এটোৱে কয় বস আপুনি 1100 টকা দিয়ক আৰু এটা খুব ধুনিয়া মাল্টিভিটামিনছ এটা বেৰিজ প্ৰডাক্টস লওক তাৰ পাছত আপুনি দুটা মানুহ দিয়ক তাৰ পাছত আপোনাৰ বিজনেস ষ্টাৰ্ট হৈ গল তাৰ পাছত আপুনি খুব সোনকালে লাখপতি হৈ যাব হয় নে নহয় ৰাইট আৰু যাৰ কাৰণে কি হয় ডাইৰেক্ট সেলিংত বহুত ব্যক্তি এই ব্যৱসায়টো জড়িত নহয় বা হেগিটা কথা শুনি যদি কোনোবা জয়েনো কৰে তেনে সেই পণ্ডিতজনক কি ফলো কৰিব সেই পণ্ডিতজনক হেতুৱে ফলো কৰিব যেটো তেওঁক বুজুৱাই জয়েন কৰা হৈছিল ঠিক আছে তো গতিকে প্ৰফাইলটো আপুনি ক্লিয়াৰ কৰিব লাগিব প্ৰফাইলৰ ক্ষেত্ৰত আপুনি কি জানিব লাগিব লিখি লওক এজ এ কোম্পানীৰ নাম ফুল নাম কোম্পানীৰ এস্টাবলিশ কেতিয়া হৈছিল কোম্পানী ওনাৰৰ নাম কি মানে সিএমডি কোম্পানী সিএমডি কোন হয় ৰাইট তো সিএমডি ডাইৰেক্ট সেলিংৰ এক্সপেৰিয়েন্স কি আছে ৰাইট এডুকেশনাল ব্যাকগ্ৰাউন্ড কি হয় কোম্পানী হেড অফিস কোড আছে কোম্পানী জিএসটি নাম্বার কি হয় জিএসটি নাম্বার আছে না নাই জিএসটি নাম্বার কি হয় কোম্পানী লিগ্যাল ডকুমেন্টস কি আছে কোম্পানী এমসিএ সার্টিফিকেট কি আছে বুঝি পাইছে এই গুটি ডিটেইল কোম্পানী যিখিনি লিগ্যালিটিজ পৰা ষ্টাডি কৰে কোম্পানী যিখিনি ডিটেইলছ আপুনি এজন ব্যক্তি ইনফৰমেশন দিব লাগে বেসিক ইনফৰমেশন খিনি এই ইনফৰমেশন খিনি আপুনি আপোনাৰ ডায়েৰীত আপুনি প্ৰপাৰ নোট ডাউন কৰিব লাগিব আৰু আপুনি নিজে আপুনি হেতু হলহলিয়া হ'ব লাগিব আৰু আপুনি আপোনাৰ টিমকো ইন ফিউচাৰ আপুনি এক্সপ্লেইন কৰাব লাগিব আপুনি ফিল্ডত গলো নতুন ব্যক্তিক আপুনি ডিটেইলছ খিনি ক'ব লাগিব এতিয়া আমি যেতিয়া ফিল্ডত যাও যেতিয়া আমি মানুহৰ ওচৰত প্ৰেজেন্টেশন কৰিব যাও দেন আমি কোম্পানী প্ৰফাইলৰ কথা মানুহে নকয় ডাইৰেক্টলি কোম্পানী নাম ক'ব ডাইৰেক্টলি
ডাইৰেক্ট একদম কামৰ ওপৰত আহিব তো ডাইৰেক্ট কামৰ ওপৰত গলে নহব এই ইনফৰমেশন খিনি আপুনি দিব লাগে ঠিক আছে ক্লিয়াৰ হৈ গল সেকেন্ড পি নেক্সট পি হৈ গৈছে প্ৰডাক্টস কি কলো কোম্পানীৰ প্ৰডাক্টস লিখি লব প্ৰডাক্টস তো প্ৰডাক্টস খিনি কি কোম্পানীৰ প্ৰডাক্ট কি প্ৰডাক্টস আছে কোম্পানীৰ ওচৰত কি প্ৰডাক্টস আছে কি টাইপছৰ প্ৰডাক্ট আছে আমাৰ ওচৰত হেলথ কেয়াৰ প্ৰডাক্ট আছে ৰাইট আমাৰ ওচৰত কসমেটিক্স প্ৰডাক্ট আছে আমাৰ ওচৰত এগ্ৰিকালচাৰ প্ৰডাক্টস আছে আৰু আমাৰ ওচৰত কি আছে ম্যাগনেটিক টাইপছৰ প্ৰডাক্ট আছে ঠিক আছে তো এই প্ৰডাক্টৰ পৰা আমি জানিব লাগিব তো প্ৰডাক্টস তো আমাৰ প্ৰডাক্ট গিটা কি কোম্পানীৰ প্ৰডাক্ট আছে আপোনাৰ হললীয়া মুখস্থ লাগিব যেনেকে স্যানিটাৰী পেড হৈ গল সিবাক্টন হৈ গল ৰাইট ত্ৰিফলা হৈ গল স্লিম ক্যাপসুল হৈ গল অৰ্থ অয়েল হৈ গল অৰ্থ ক্যাপসুল হৈ গল ঠিক আছে ভিটামিন সি ফেস ওয়াশ হৈ গল বায়োম্যাগনেটিক ব্রেসলেট হৈ গল কেৰাটিন হেয়াৰ শ্যাম্পু হৈ গল এগ্ৰিকালচাৰ প্ৰডাক্ট হৈ গল ৰাইট তো আপোনাৰ বায়োম্যাগনেটিক মেট্ৰেছ হৈ গল আলকাজাৰ হৈ গল ঠিক আছে তো এই গুটি প্ৰডাক্টস খিনি আপোনাৰ মুখত হলহলিয়াকে আপোনাৰ মুখস্থ লাগিব প্ৰথম নাম্বাৰ 1 নাম্বাৰ 2 প্ৰত্যেকটো প্ৰডাক্টৰ কোয়ান্টিটি আৰু আপোনাৰ ৰেট এই দুটা আপুনি জানিব লাগিব যে আমাৰ সিবাক্টনটো কিমান লিটাৰ হয় সিবাক্টনটো কেনেকে ইউজ কৰিব লাগে সিবাক্টনৰ এমআৰপি কিমান সিবাক্টনৰ ডিপি প্ৰাইস মানে ডিস্ট্ৰিবিউটৰ প্ৰাইসটো কিমান হেল্ল বুজি পাইছে তো আপোনাৰ ডিটেইলছ লাগিব ভিটামিন সি ফেস ওয়াশটো কিমান এমএলৰ হয় ভিটামিন সি ফেস ওয়াশটো ইউজ কৰিলে কি বেনিফিটস আছে ভিটামিন সি ফেস ওয়াশটোৰ ৰেট কিমান হয় এমআরপি কিমান হয় ডিপি প্ৰাইস কিমান হয় কি প্ৰত্যেকটো প্ৰডাক্টৰ এগেইনষ্টত কিমান এসপি আছে এসপি সেলিং পইণ্ট কিমান আছে সিবাক্টনৰ সেলিং পইণ্ট কিমান হয় এসপি কিমান হয় এই ডিটেইলছ খিনি আপুনি জানিব লাগিব বুজি পাইছে এখিনি আপোনালোকে নোটন ক্লিয়াৰ কৰিব লাগিব আৰু আপুনি আপোনাৰ সিনিয়ৰ পৰা এখিনি কথা আপুনি শিকক মই জুমন আজি এখিনি কথা নিহিকাও মই আজি কি জানিব লাগে এখিনি কৈছো নেক্সট মই আপোনাক প্ৰত্যেকটো কোম্পানী প্ৰফাইলৰ ওপৰত মই আপোনাক কথা পাতিম প্ৰডাক্টৰ ওপৰত মই গুটেখিনি আপোনালোকৰ লগত কথা পাতিম ঠিক আছে তো প্ৰডাক্টৰ আপোনাৰ এ টু জেড ডিটেইলছ আপোনাৰ হাতত মুঠিত থাকিব লাগিব আপোনাৰ মুখত থাকিব লাগিব আৰু আমাৰ প্ৰত্যেকজন সিনিয়ৰ লিডাৰে এটো গুৰুত্ব দিব যে আপোনাৰ কোম্পানীৰ আপুনি যদি বিজনেস ভলিউম জেনাৰেট হোৱা নাই কিয় হোৱা নাই তেনে আপুনি যদি মোক কোতে তেনে মই কম তো আপোনাৰ টিমত এডুকেশনৰ অভাৱ হৈ আছে আপোনাৰ টিমত অনলি বিজনেস ভলিউমৰ ওপৰত গুৰুত্ব দিয়া হৈছে কেনেকৈ আজিৰ দিনটোত মই বিজনেস ভলিউম জেনাৰেট কৰো কিন্তু এটো হোৱা নাই যে টিমত এডুকেশন হোৱা নাই আৰু যেতিয়ালৈকে টিমত এডুকেশন নহব যেতিয়ালৈকে টিমৰ মানুহে নলেজ নলব বা আপুনি নলেজ নিদিব তেতিয়ালৈকে আপোনাৰ টিমত দুদিন মানলৈকে বিজনেস আহিব তাৰ পৰা বিজনেস ডাউন হোৱা হৈ যোৱাটো 100% খাটা ঠিক আছে ওকে তো এতিয়া আপুনি কোম্পানীৰ প্ৰফাইলৰ বিষয়ে আপুনি সৰি আপোনাৰ প্ৰডাক্টছৰ বিষয়ে আপুনি গুটেখিনি জানিব লাগিব মই কি কলো প্ৰডাক্টছৰ বিষয়ে ৰেট কিমান হয় এমআৰপি কিমান ডিপি কিমান কোনটো প্ৰডাক্টছ কেনেকৈ খাব লাগে কোনটো প্ৰডাক্ট খালে কি বেনিফিট হয় আৰু কোনটো প্ৰডাক্টৰ এগেইনষ্টত কিমান এসপি আছে কোনটো প্ৰডাক্টৰ এগেইনষ্টত কিমান এসপি আছে মানে সেলিং পইণ্ট কিমান আছে কাৰণ সেলিং পইণ্টটো জানিলেহে আপুনি পাছত বিজনেস প্ল্যানৰ ক্ষেত্ৰত আপুনি এক্সপাৰ্ট হ'ব ঠিক আছে ওকে এটো হৈছে সেকেন্ড পি ৰবিন গায়ন ডেফিনেটলি লাৰ্ন এণ্ড আৰ্ন ঠিক আছে আমি শিকিব লাগিব তাৰপিছত আমি আৰ্ন কৰিব পাৰিম শিকিলে আমি কাম কৰিব পাৰিম ৰাইট আৰু কাম কৰিলে আপোনাৰ ৰিজাল্ট আহিলে আপোনাৰ ইনকাম আহিব সিম্পল প্ৰসেস ৰাইট ওকে এতিয়া গল প্ৰথম পি হৈ গৈছে কি প্ৰফাইল সেকেন্ড পি প্ৰডাক্টস আৰু 3 নম্বৰ যেটো পি হয় হেতু হৈছে প্ল্যান কি কলো হেতু হৈছে প্ল্যান দ্যাট মিন্স বিজনেস প্ল্যান আমাৰ যেটো ডিমাৰ্স ইণ্ডিয়াৰ যেটো বিজনেস প্ল্যান হয় এই প্ল্যানটো আপোনাৰ ক্লিয়াৰ হ'ব লাগিব এটা বিজনেস প্ল্যানৰ ক্ষেত্ৰত যদি মই আহো তেনে আমাৰ কিমান টাইপস অফ ইনকাম আছে প্ৰথম আহি গল কি আমাৰ কিমান টাইপ অফ ইনকামস কোম্পানী দিছে ডিমাৰ্স ইণ্ডিয়া কিমান টাইপ অফ ইনকাম দিছে 8 টাইপস অফ ইনকাম দিছে কিমান টাইপস অফ 8 টাইপস অফ ইনকাম দিছে
তো এতিয়া আপোনাৰ 8টা টাইপছৰ আপোনাৰ যেটো ইনকাম হয় এই ইনকামটো আপুনি কব জানিব লাগিব আৰু যদি আপুনি নাজানে ডাইৰেক্ট আপুনি যদি প্ল্যানটো যদি আপুনি এক্সপ্লেইন যদি ডাইৰেক্ট এমাউন্ট অফ জয়নিং কিমান আছে কিমান টকাত আপোনাৰ আইডি এক্টিভেশন হয় এইখিনিৰ ওপৰত যদি আপুনি কথা পাতে দেন আপোনাৰ কাম নহব বুজি পাইছেনে আপোনাৰ 8 টাইপছ অফ ইনকাম খিনি কি হ'ব পাৰে নাম্বাৰ 1 হৈ গৈছে কি ৰিটেইল প্ৰফিট Number 1 retail profit, number 2 matching income, number 3 cashback bonus, number 3 team matching bonus, number 4 sponsor bonus, number 5 reward bonus, royalty income, royalty bonus, franchisee income. ঠিক আছে তো এই গুটে ডিটেইলস কিনি আপোনাৰ মুখত আপুনি জানিব লাগিব আপোনাৰ মুখত থাকিব লাগিব ঠিক আছে তো এই টাইপস অফ ইনকাম একেই গল আমাৰ ইনকামটো আপুনি জানিব লাগিব যে আমাৰ বস্তুটো কেনেকুৱা হয় কেনেকৈ আমাৰ ইনকাম জেনাৰেট হয় কেনেকৈ ইনকাম জেনাৰেট হয় ৰিটেইল প্ৰফিট মানে কি ৰিটেইল প্ৰফিট মানে হৈছে কি এমআৰপি আৰু ডিপি মাজত এমআৰপি ফুল মিনিং হৈছে ম্যাক্সিমাম ৰিটেইল প্ৰাইস আৰু ডিপি মানে হৈছে ডিস্ট্ৰিবিউটৰ প্ৰাইস এন্ড ম্যাক্সিমাম ৰিটেইল প্ৰাইসৰ মাজত যেটো ডিফাৰেন্স থাকে হেতুকে কোৱা হৈছে ৰিটেইল প্ৰফিট মানে ফৰ এক্সাম্পল সিবাকটনটোৰ এমআৰপি হৈছে 2500 আৰু ডিস্ট্ৰিবিউটৰ প্ৰাইস হৈছে 1100 এটা কিমান টকাৰ ডিফাৰেন্স আছে 1400 rupees ৰিটেইল প্ৰফিট আছে কিমান টকা 1400 টকা ৰিটেইল প্ৰফিট আছে যদি আজি মই 1100 rupeesত যদি মই ডিমাছ ইণ্ডিয়াৰ পৰা এটা সিবাকটন পাইছো আৰু তাত এমআৰপি মেনশন আছে 2500 rupees আৰু মই যদি এজন কাস্টমাৰক প্ৰডাক্টটো ৰিটেইল কৰো আজি বাই মই প্ৰডাক্ট বিক্ৰী কৰো তেনে মই 2500 টকা যদি মই প্ৰডাক্টটো কাস্টমাৰজনক যদি মই দিও তেনে মই কিমান টকা ৰিটেইল প্ৰফিট পালো 1400 rupees মই ৰিটেইল প্ৰফিট পালো দিস ইজ কল্ড ৰিটেইল প্ৰফিট মানে ডিস্ট্ৰিবিউটৰ প্ৰাইস আৰু এমআৰপি প্ৰাইসৰ মাজত যেটো গ্যাপ থাকে হেতুকে কোৱা হৈছে ৰিটেইল বেনিফিট ঠিক আছে নেক্সট সাইকেল ম্যাচিং ইনকাম হোৱাট ইজ ম্যাচিং ইনকাম ম্যাচিং ইনকাম মানে হৈছে কি সমান মানে লেফট এন্ড ৰাইট যেটো বাইনাৰি প্ল্যান হয় লেফট এন্ড ৰাইটৰ ম্যাচিং হ'ব লাগিব লেফটত যিমান এসপি আহিব ৰাইটত যিমান এসপি আহিব তাৰ 20% আপোনাক বাইনাৰি ইনকাম কোম্পানীয়ে প্ৰভাইড কৰে এই বস্তুটো আপুনি এক্সপ্লেইন কৰিব পাৰিব লাগিব ঠিক আছে তো এজন ব্যক্তিক দেখালে অনলি আপুনি ম্যাচিং ইনকামলৈকে দেখাইলে নহব তাৰ পাছত আপুনি ৰিপ্ৰসেস প্ল্যানৰ আহ যেনেকৈ আমাৰ কেশবেক বোনাস আছে যেনেকৈ আমাৰ স্পন্সৰিং বোনাস আছে যেনেকৈ আমাৰ তাতে ৰিপ্ৰসেস টিম ম্যাচিং বোনাস আছে ৰাইট ৰিৱাৰ্ড আছে এই গুটে এক্সপ্লেইন খিনি আপুনি এজন ব্যক্তিৰ আগত আপুনি ডিটেইলছত দাঙি ধৰিব পাৰিব লাগিব তাৰ কাৰণে আপোনাৰ মুখত আপুনি এক্সপাৰ্ট হ'ব লাগিব আপোনাৰ মুখত গুটেখিনি কথা আপোনাৰ থাকিব লাগিব জিভাৰ আগত প্ৰত্যেকটো ওয়াৰ্ড প্ৰত্যেকটো সেন্টেন্স আপোনাৰ জিভাৰ আগত থাকিব লাগিব আপুনি এক্সপ্লেইন কৰিব লাগিব ঠিক আছে আৰু যদি নকৰে যদি আমাৰ জিভাৰ আগত যদি আমাৰ কথাই নাথাকে দেন আমি কেনেকৈ ডাইৰেক্ট সেলিং কৰিম আমি কেনেকৈ এটা টিম বনাম আমি কেনেকৈ এটা টিম ডেভেলপমেন্ট কৰিম এবাৰ ভাবক আপুনি নলেজ ল'ব লাগিব নলেজ এডুকেশন ল'ব লাগিব এডুকেশন ফোকাস কৰিব লাগিব আৰু এটা কথা আপোনাৰ যদি ভোক নালাগে ন আপোনাৰ মুখৰ আগত ধে মাছ মাংস উলিয়াই দিয়ক আপুনি খাবলৈ মন নকৰে ৰাইট তেনেকে আপুনি যেতিয়ালৈকে নিজে জানিবলৈ ইচ্ছুক নহব আপুনি যেতিয়ালৈকে নিজে জানিবলৈ আপুনি ইচ্ছা নকৰিব ইচ্ছা প্ৰকাশ নকৰিব তেতিয়ালৈকে আপোনাৰ কোনো ব্ৰেইনত কোনো ধৰণৰ আপোনাৰ নলেজ ডেলিভাৰ্ড নহয় এজন সিনিয়ৰে মই আপোনাক যিমানে ফোৰ্স নকৰো কিয় যেতিয়ালৈকে আপুনি নিজে ইন্টাৰেস্টেড নহব যেতিয়ালৈকে আপুনি নিজে আপুনি আগ্ৰহী নহব দেন তেতিয়ালৈকে আপোনাৰ কোনো ধৰণৰ বেনিফিট নাথাকিব সেইকাৰণে যিমান পাৰে সিমান নিজক আপুনি ব্যৱসায়টোত সপি দিয়ক গুটে আপোনাৰ নিজৰ সব এ টু জেড আপুনি বিজনেছটোত আপুনি সপি দিয়ক পুৰা দিমাগ আপুনি ব্যৱসায়টোত লগাই দিয়ক যিমান আপুনি ইন্টাৰেষ্ট দিব সিমানে আপোনাৰ ডেভেলপমেন্ট হ'ব ব্যৱসায় নাই হোৱা বুলি ইনকাম নাই হোৱা বুলি টিম নাই বনা বুলি আপুনি টেনশন লৈ লাভ নাই আপুনি সলিউশনত গুৰুত্ব দিয়ক কি কৰিলে মোৰ ডেভেলপমেন্ট হ'ব কি কৰিলে মোৰ লং টাইম ডাইৰেক্ট সেলিংৰ মই টিকি থাকিব পাৰিম বুজি পাইছে ওকে তো এই কোম্পানী প্ল্যানটোৰ ওপৰত আপোনাৰ কমপ্লিট নলেজ লাগিব আৰু প্ল্যানটোৱে হৈছে এনেকুৱা এটা বস্তু যিটো আপোনাক
প্ৰেক্টিক্যালি বিজনেছটো কৰিবৰ কাৰণে আপোনাক সাহস দিব প্ল্যানটোৱে ঠিক আছে প্ল্যানত আপুনি মাষ্টাৰমাইণ্ড হ'বই লাগিব ওকে তো এইটো হৈছে আপোনাৰ প্ৰথম পাৰ্ট ঠিক আছে এতিয়া 2 নম্বৰ পাৰ্টটো আমাৰ তিনটা পাৰ্ট আছে ৰাইট এটা প্ৰথম পাৰ্টটো মই গলো পাৰ্ট 1 পাৰ্ট 2 এন্ড পাৰ্ট 3 এই তিনটা ক্ষেত্ৰত আপুনি এক্সপাৰ্ট হ'ব লাগিব পাৰ্ট 3 ও আছে এটা পাৰ্ট 1 টো মই গলো ডাইৰেক্ট লিখিছে নে নাই আপোনালোকে নে মোক চাই আছে সিনিয়ৰক লিখিছে নে কাইলে এখিনি কথা যদি মই এক্সপ্লেইন কৰিবলৈ দিও নকৰিব নোৱাৰিব কিন্তু কাৰণ মই যিখিনি কৈ আছো মই কোনো ডায়েৰী পৰা কৈ থকা নাই মই ব্ৰেইনৰ পৰা উলিয়াই আছো এটা টাকে ঠিক আছে তো ব্ৰেইনক কপি পেস্ট কৰাটো ইমান ইজি নহয় কিন্তু আপুনি মোৰ ব্ৰেইনটো কপি পেস্ট কৰিব নোৱাৰিব গতিকে বহিখনত লিখি থলে আপুনিও কাইলে স্টেপ বাই স্টেপ টিমক ট্ৰেনিং দিব মই যেতিয়া সিনিয়ৰ লিডাৰসকলক কওঁ ন কাইলে ট্ৰেনিং দিব সিনিয়ৰ লিডাৰসকল বহুত পাগল হৈ যায় কনফিউজ কাইলে মই কি কম কিহৰ ওপৰত কম হয় না গুগল চাওঁতে গুগলত হোৱাই ডাইৰেক্ট সেলিং চাওঁতে কি কৰোঁতে আমি বহুত কনফিউজ হৈ যাওঁ কি কম গতিকে সেইকাৰণে এইবোৰে আপুনি ক'ব লাগে মই যিখিনি কৈছো এইখিনি আমি ডেলিভাৰ কৰাব লাগে আৰু এইটো হৈছে ডুপ্লিকেশন বিজনেছ হয় এইটো হৈছে আপুনি ডুপ্লিকেট কৰা এটা ব্যৱসায় আজি মই যিখিনি কথা কৈছো এইখিনি আপুনি টিমত ডুপ্লিকেট কৰিব লাগে ৰোহিত ছাৰে যিখিনি কৈছে এইখিনি আপুনি ডুপ্লিকেট কৰিব লাগে আকৌ এক্সট্ৰাকে আমি গুগল চাই ইউটিউবত ডাইৰেক্ট সেলিংৰ ওপৰত নলেজ চাই লাভ নাই ডাইৰেক্ট সেলিংৰ ওপৰত ভিডিও চাই লাভ নাই ঠিক আছে ওকে বুজি পালে এতিয়া আমি আহিব লাগিব কোৱেশ্চন হ্যান্ডে 2 নম্বৰ পাৰ্টটো প্ৰপাৰ ডাইৰেক্ট সেলিং ওপৰত আহিব প্ৰথম পাৰ্টটো আহিলে ডিমাৰ্স ইণ্ডিয়া ঠিক আছে 2 নম্বৰ পাৰ্টটো আহিলে কি আপোনাৰ প্ৰপাৰ ডাইৰেক্ট সেলিং ওপৰত আহিব গোটে কথাখিনি আমাৰ মেইন ওয়াৰ্ডটো পঢ়িব মেইন ওয়াৰ্ডটো মানে কি যেতিয়া আমি ফিল্ডত যাওঁ তেতিয়া আমি কিছুমান কোৱেশ্চনছৰ সন্মুখীন হওঁ প্ল্যান প্ৰফাইল প্ৰডাক্টছ আপুনি ডিটেইলছত কোম্পানীৰ বিষয়ে ক'লে why ডিমাৰ্স ইণ্ডিয়া ক'লে ডিমাৰ্স ইণ্ডিয়া এচিভমেন্টৰ ওপৰতো ক'লে যিখিনি আপুনি জানে বা যিখিনি আমাৰ ডিমাৰ্স ইণ্ডিয়া এচিভমেন্ট আছে তাৰ পাছত কিছুমান আপোনাৰ মাৰ্কেটৰ কোৱেশ্চন আহিব নাম্বাৰ 1 তেওঁ কামটো কিয় নকৰে বুজি পাইছেনে তাৰ ওপৰত কিছুমান কোৱেশ্চন আহিব নাম্বাৰ 1 যে মোৰ পইচা নাই সেইকাৰণে মই কামটো এতিয়া নকৰো কি নাই মোৰ পইচা নাই যেতিয়া আপোনাৰ সন্মুখত এজন ব্যক্তিয়ে যেতিয়া ক'ব যে মোৰ পইচা নাই নহয় কামটো কৰিবৰ কাৰণে তেতিয়া আপুনি কি আনসাৰ দিব কোৱেশ্চনটো লিখি লওক যে মোৰ হাতত পইচা নাই তেতিয়া আপুনি কি আনসাৰ দিব আৰু আমাৰ ইয়াৰ ৰেডিমেড কোৱেশ্চন আমাৰ ফিল্ডত এই ব্যৱসায়টো কিয় নকৰিব তাৰে কিছুমান আমাৰ অনলি ৰেডিমেড কোৱেশ্চন আহে আৰু আমি এই ৰেডিমেড কোৱেশ্চনখিনি আমি জিভাৰ আগত এনসাৰটো ৰাখিলে হৈ গ'ল মোৰ পইচা নাই বুলি গ'লে আপুনি কি ক'ব 2 নম্বৰ মানুহে ক'ব যে মোৰ হাতত সময় নাই মোৰ সময় নাই কয় নে নকয় মোৰ সময় নাই তেতিয়া আপুনি কি আনসাৰ ডেলিভাৰ কৰিব ৰাইট তো নেক্সট মানুহে ক'ব যে মই মানুহ জয়েন কৰাই ফুৰাব নোৱাৰো মই মানুহ জয়েন দিব নোৱাৰো যাৰ কাৰণে তই ব্যৱসায়টো কৰিব বিচৰা নাই মই মানুহ দিব নোৱাৰো মানে মই মানুহ জয়েন কৰাব নোৱাৰো কিছুমানে ক'ব যে মই ঘূৰি ফুৰিব নোৱাৰো কি কৰিব নোৱাৰো মই ঘূৰি ফুৰিব নোৱাৰো কিছুমানে ক'ব যে মোৰ মুখখন ইমান চুকা নহয় এই ব্যৱসায়টো ক'বলে মুখখন চুকা হ'ব লাগিব গতিকে মোৰ মুখখন চুকা নহয় যাৰ কাৰণে মই ব্যৱসায়টো নকৰো ঠিক আছে তাৰপিছত কিছুমানে ক'ব যে মই হাজবেণ্ডক সুধিব লাগিব আৰু ডেফিনেটলি ৰাইট বুলবুলি মেম প্ৰডাক্ট বিকিব নোৱাৰো বুলি কয় ৰাইট কিছুমানে কয় যে মই হাজবেণ্ডক সুধি ল'ব লাগিব বা মোৰ হাজবেণ্ডে নিদিয়ে কিছুমানে কয় মই মা দেউতা সুধি ল'ব লাগিব ঠিক আছে কিছুমানে ক'ব যে মই প্ৰডাক্ট বেচিব নোৱাৰো ঠিক আছে আৰু কি ৰিজন আছে আৰু কি আপোনাৰ মাৰ্কেটৰ পৰা আপোনাৰ নেগেটিভ আপোনাৰ আপুনি কমেন্ট পায় যাৰ কাৰণে ব্যৱসায়টো কৰিব নোৱাৰে ঠিক আছে তো যিখিনি আপুনি মাৰ্কেটত কোৱেশ্চনছ আপুনি পায় বা শুনিছে বা জানে এইখিনি গুটে বস্তুখিনি এটা এটা কোৱেশ্চনছ আপুনি ডাইৰেক্ট লিখক মোৰ সময় নাই এতিয়া সেই ব্যক্তিজনক মোৰ সময় নাই বুলি ক'লে আপুনি কি কিমান কেনেকৈ আপুনি বুজাব আপুনি এটা এটা কোৱেশ্চনৰ এনসাৰ লিখক যেনেকৈ আগতে আপুনি কলেজ পঢ়ি থাকোঁতে যেনেকৈ এটা এটা কোৱেশ্চনত লাইন বাই লাইন আপুনি 2-3 পেজ যেনেকৈ আপুনি এনসাৰ আপুনি সিট উলিয়াইছিলে তেনেকৈ আপুনি প্ৰত্যেকটো কোৱেশ্চনৰ আপুনি লিখক কি বুলি ক'ব যদি নাজানে সিনিয়ৰ লগত এবাৰ ডিসকাস কৰক বা মই হলো জুমত আপোনালোকক
এদিন কুৱেশ্যন হেণ্ডলিঙৰ ওপৰত প্ৰত্যেকটো কুৱেশ্যনৰ এনসাৰ কেনেকৈ দিব লাগে আমি কথা পাতিম কিন্তু মই গোটেইখিনি কুৱেশ্যনৰ এটা অল ইন ওৱান এনসাৰ মই আপোনাক দিব বিচাৰিছো চাওক এই ব্যৱসায়টোত যেটো আপুনি মানুহৰ লগত কমিউনিকেশ্যন কৰে তেনে আপুনি সাইকোলজিক্যাল সাইডটো আপুনি জানিব লাগিব এজন ব্যক্তিৰ ব্ৰেইনটো আপুনি পঢ়িব জানিব লাগিব ঠিক আছে এজন ব্যক্তিক যদি আপুনি ভালকে বুজি পাবলৈ হয় আপোনাৰ ফ্ৰন্টত বহি থকা ব্যক্তিজন যদি আপুনি ভালদৰে যদি অবজাৰ্ভ কৰে তেনে আপুনি সদায় তেওঁ চকুত হৈ কথা পাতিব সদায় আপুনি বুজাই থাকোতে বা ব্যক্তিজনৰ সন্মুখত আপুনি বহি থাকোতে এইটো বস্তু আপুনি অবজাৰ্ভ কৰিব যে মানুহজনে কি ভাবি আছে এইটো বস্তু চাব যে মানুহজনে সঁচাই ব্যৱসায়টোৰ কাৰণে ইন্টাৰেষ্টেড দিছেনে বা মানুহজনৰ মেন্টেল সাইডটো কেনেকুৱা হয় মানুহজনে কি বস্তু ভাল পায় মানুহজনে কোনটো দিশত তেওঁ বেছি এক্সপাৰ্ট বা মানুহজনৰ উইক পইণ্টটো বৰ্তমান সময়ত কি হয় তেওঁ কোনটো দিশত উইক পইণ্ট আছে এই গোটেই বস্তুখিনি আপুনি এজন ব্যক্তিক আপুনি সন্মুখৰ ব্যক্তিজনক আপুনি অবজাৰ্ভ কৰিব পাৰিব লাগিব এজন ব্যক্তিক আপুনি পঢ়িব পাৰিব লাগিব ঠিক আছে তেওঁ সাইকোলজিক্যাল দিশটো আপুনি চাব লাগিব আৰু সেই মতে আপুনি ব্যক্তিজনৰ এজ এ ঘৰৰ সিচুৱেশ্যন ব্যক্তিজনৰ বৰ্তমান সময়ত প্ৰয়োজন কি এই গোটেই সমস্ত গোটেই দিশটো চাইহে আপুনি এজন ব্যক্তিক আপুনি ওয়াৰ্ড ডেলিভাৰ কৰিব পাৰিব আজি মই শিকোৱা এইখিনি কথা কোনোবাই পইচা নাই বুলি ক'লে মই আজি যেটো কওঁ হেতুকে আপুনি ডুপ্লিকেট কৰিলেও নহব সময় অনুযায়ী পাৰ্সন অনুযায়ী ঠিক আছে সময় অনুযায়ী পাৰ্সন অনুযায়ী ব্যক্তি বিশেষে আপুনি কথাখিনি আপুনি ক'ব জানিব লাগিব ঠিক আছে আৰু হেতু বস্তু আপুনি যিমানে প্ৰ্যাকটিক্যাল কৰিব যিমানে মানুহৰ ওচৰত যাব যিমানে আপুনি কোৱেশ্যনছ পাব আৰু তাৰ ওপৰত ভিত্তি কৰি যেতিয়া যিখিনি আপুনি এনসাৰ ডেলিভাৰ কৰিব যিখিনি ক'বলৈ ট্ৰাই কৰিব সেইখিনি হ'ব আপোনাৰ প্ৰপাৰ নলেজ ক্লিয়াৰ হৈ গ'ল বুজি পাইছে তো গতিকে এই ডাইৰেক্ট সেলিংৰ এইখিনি যিখিনি কুৱেশ্যন হেণ্ডলিঙৰ যিখিনি পাৰ্ট হয় এই পাৰ্টটোত আপুনি এক্সপাৰ্ট হ'ব লাগিব ঠিক আছে তো এতিয়া ইয়াতে আমি আৰু কিছুমান কথা জানিব লাগিব এক্সট্ৰা ডাইৰেক্ট সেলিংৰ ওপৰত যে why direct selling হয় কি why আমি ডাইৰেক্ট সেলিং কিয় কৰিম বা what is direct selling what is direct selling process what is network marketing process বুজি পাইছে এই কি হয় ডাইৰেক্ট সেলিং একচুয়ালি হয় কি ডাইৰেক্ট সেলিংৰ মডেলটো একচুয়ালি পাৱাৰটো কি হয় ৰাইট আপুনি জানিব লাগিব যে এক্টিভ এণ্ড পেসিভ ইনকাম what is active income what is passive income আমাৰ লাইফত পেসিভ ইনকাম কিয় ইম্পৰ্টেন্ট আপুনি জানিব লাগিব যে what is টিমৱৰ্কৰ পাৱাৰ কি হয় টিমৱৰ্কৰ বেনিফিট কি হয় আমি টিম কিয় বনাব লাগে আমি নেটৱৰ্ক কিয় বিল্ড কৰিব লাগে ৰাইট আমি টিম কিয় বনাব লাগে আমি টিমৰ থ্ৰুদি নেটৱৰ্ক কিয় বিল্ড কৰিব লাগে আমি ব্যৱসায়টোৰ ফিউচাৰ কি আছে কিয় আমি ড্ৰিমাৰ্স ইণ্ডিয়া কৰিম বুজি পাইছে নে এই গুটেই কিছুমান বেসিক্স যিখিনি আপোনাৰ পাৰ্ট হয় যিখিনি আপোনাৰ ব্যৱসায়টোৰ লগত ৰিলেটেড এই কিছুমান কথা আপুনি ভালদৰে আপুনি জানিব লাগিব আৰু যদি এইখিনিৰ ক্ষেত্ৰত যদি আপুনি এক্সপাৰ্ট নহয় যদি এইখিনিৰ ক্ষেত্ৰত যদি আপুনি নলেজ নলয় দেন কৰবাত নহয় কৰবাত আপুনি বিজনেসটো কৰিবলৈ আপোনাৰ প্ৰবলেম হ'ব পাৰে সিনিয়ৰৰ গাইডেন্সত আপুনি খুব বেছি আপুনি 100 কিলোমিটাৰ যাব পাৰিব সিনিয়ৰৰ হাতত ধৰি বা সিনিয়ৰৰ কান্ধত ধৰি আপুনি 100 কিলোমিটাৰ যাব পাৰিব কিন্তু আপুনি 1000 কিলোমিটাৰ যাব নোৱাৰে মনত ৰাখিব এটো কথা সদায় মোক গুৰুত্ব দিব সিনিয়ৰৰ সাপোৰ্টত সিনিয়ৰৰ গাইডেন্সত আপুনি 100 কিলোমিটাৰ যাব পাৰিব কিন্তু 1000 কিলোমিটাৰ যাব নোৱাৰে যদি আপুনি 1000 কিলোমিটাৰ যাব আছে দেন আপুনি যুদ্ধখন অকলে আৰম্ভ কৰিব লাগিব আপুনি যুদ্ধখন অকলে আপুনি আৰম্ভণি কৰিব লাগিব ক্লিয়াৰ হৈ গ'ল আৰু মই এটা কথা জানো গোটেই জীৱনটো দুখত থকাতকৈ গোটেই জীৱনটো কষ্টত থকাতকৈ জীৱনৰ মিনিমাম 2-3টা বছৰ এনেকুৱাকে কষ্ট কৰক যাতে আপুনি গোটেই জীৱনটো আপুনি বিন্দাস্ত আপুনি থাকিব পাৰে গোটেই জীৱনটো আপুনি বিন্দাস্ত আপুনি চলিব পাৰে ঠিক আছে গতিকে 2-3টা বছৰ কষ্ট সংগ্ৰাম কৰিব লাগিব আপুনি ডাইৰেক্ট সেলিং মিনিমাম তো 3 ইয়াৰ্স ডাইৰেক্ট সেলিংত প্ৰপাৰ যদি আপুনি সেটআপ হ'বলে হয় ডাইৰেক্ট সেলিংত যদি আপুনি কেৰিয়াৰৰ কথা ভাবিছে তেন্তে আপুনি চকু মুদি 3 বছৰ আপুনি ড্ৰিমাৰ্স ইণ্ডিয়া কাম কৰিব লাগিব 3 বছৰ আপুনি টিকি থাকিব লাগিব
আৰু যি ব্যক্তিয়ে 3 years 3 বছৰ কন্টিনিউ বেচিছত যিসকল ব্যক্তিয়ে কাম কৰিব টিকি থাকিব আৰু তেওঁলোকৰ এটা পাৰ্মানেন্ট নেটৱৰ্ক ক্ৰিয়েট হ'ব এই 3 বছৰত যথেষ্ট আপুনি ষ্ট্ৰাগল ফেস কৰিব যথেষ্ট আপোনাৰ প্ৰবলেম ফেস কৰিব পাৰে টেকনিক্যাল প্ৰবলেম হওক XYZ প্ৰবলেম হওক যথেষ্ট আপোনাৰ প্ৰবলেম আপুনি ফেস কৰিব পাৰে কিন্তু হাজাৰ বাধা নেওচি আপুনি নিজৰ এক্সাইটমেন্ট ৰাখি আপুনি যদি টিকি থাকে কাম কৰি থাকে দেন আপুনি ডিমাৰ্চ ইণ্ডিয়াত আপোনাক সাকসেস হোৱাৰ পৰা কোনো ব্যক্তিয়ে ৰখাব নোৱাৰে খালি নিজৰ মন ডাইভাৰ্ট হ'বলৈ নিদিব বহুত ব্যক্তি এনেকুৱা থাকে নিজে টিম বনায় মাজতে টিমটো যদি নেগেটিভ হৈ যায় বা টিমটো যদি ডাউন হৈ যায় কাম নকৰা হৈ যায় তেন্তে সিনিয়ৰজন আলটিমেট নেগেটিভ হৈ যায় সিনিয়ৰজন ডিমোটিভেট হৈ যায় ও মাই গড যদি আজি আপুনি এটা টিম বনাইছে কাইলে টিমটো যদি ডিমোটিভেট হৈ গৈছে টিমটো যদি কাম নাই কৰা দেন এজ এ আপোনাৰ মোৰ কাম কি সেই ডাউন হৈ যোৱা ব্যক্তিসকলক সেই নেগেটিভ হৈ যোৱা ব্যক্তিসকলক আমি পজিটিভ কৰাব লাগিব তেওঁলোকক আমি সাহস দিবগে লাগিব তাৰ পাছতো যদি তেওঁলোকে ৰেডি হোৱা নাই বা তেওঁলোক সিস্টেমত অহা নাই দেন আপুনি কি কৰিব আপুনি নতুন টিম বিল্ড কৰিব লাগিব সেই ব্যক্তিসকলক আপুনি দেখাই দিব লাগিব যে yes as a more senior grade তেওঁলোকে ভাবিব লাগিব আপুনি নিজৰ এক্সাইটমেন্টত কাম বহাব লাগিব আৰু মনত ৰাখিব ডাইৰেক্ট সেলিংত 2-3টা টিম বহুত একোই নহয় ইয়াত লাখৰ টিম আপুনি বনাব লাগিব লাখ টিম আপুনি বনাব লাগিব হাজাৰ টিম আপুনি বনাব লাগিব বুজি পাইছে মাই ডিয়াৰ ফ্ৰেণ্ডছ তেতিয়া ডাইৰেক্ট সেলিংৰ আপুনি কিং হ'ব পাৰিব কিং ৰজা ৰাইট তো সেই কাৰণে কৈছো ভালদৰে আপোনালোকে কৰক আৰু জীৱনটো কয় নহয় বোলে জীৱনত সংগ্ৰাম এই জীৱনটো হৈছে সংগ্ৰামী জীৱন আমি পৃথিৱীলৈ হাত ভৰি চকু মুখ কাণ ভালদৰে আমাক ভগৱানে দি পঠাইছে কিয় পঠাইছে যুদ্ধ কৰিবলৈ পঠাইছে যোৱা সংগ্ৰাম কৰা বহুত ব্যক্তিয়ে কয় যে লাইফত আপুনি সাকসেস হ'বৰ কাৰণে বা ভাল কিবা এটা আপুনি এচিভমেন্ট কৰিবৰ কাৰণে মানে ধনী হ'বৰ কাৰণে কপালত লিখা থাকিব লাগিব কিন্তু ইয়াত মই দেখি আছো যিমানসকল ব্যক্তিয়ে কেমেৰা অন কৰি আছে কাৰো কপালত চুলি নাই সকলোৱে কপালখন খালি হৈ আছে হয়নে নহয় এবাৰ নিজৰ কপালখনৰ হাত এখন দি চাওক কপালখন খালি আছে নে কিবা চুলি তুলি আছে নেকি নাই ন আছে নেকি নাই তো ভগৱানে কেতিয়াও কপালত লিখি নপঠায় বুজি পাইছে ভগৱানে কৈছে যে হাত ভৰি চকু মুখ ব্ৰেইন সব দি পঠাইছে আৰু কৈছে যোৱা দুইখন হাত ইউজ কৰা দুই ভৰি ইউজ কৰা নিজৰ ব্ৰেইনটো ইউজ কৰা চকু কাণ ইউজ কৰা আৰু নিজৰ ভাগ্য নিজে লিখা আপোনাৰ কপালত আপুনি মন্থলি কিমান টকা ঘটিব আপুনি আপোনাৰ ভগৱানে নিজে নিজৰ কপালত লিখিব দিছে আপুনি মাৰ্সিডিজ লয়নে আপুনি এল্টো কাৰ লয় ভগৱানে আপোনাক নিজকে আপোনাক লিখিবলৈ দিছে মানে আপুনি কেঁচা ঘৰত থাকে নে ডাঙৰ অট্টালিকাত থাকে হেতু আপোনাক ভগৱানে পঠাইছে নিজে আপোনাক ডিসাইড কৰিবলৈ কৈছে ক'ত থাকে ভগৱানৰ কাম এটাই তথাস্তু ভগৱানৰ কাম কি বাৰু কওকচোন তেতিয়া আপুনি ভগৱানৰ পৰা কিবা এটা বিচাৰে আজিলৈকে আপুনি ভাওনা হয়তো চাইছে হয়নে যেতিয়া পূজা কৰে তপস্যা কৰে ভগৱানক যেতিয়া এজন ব্যক্তি তপস্যা কৰে তেতিয়া ভগৱানে আহি কি বুলি কয় ভক্তই মাগে যে প্ৰভু মোক এটো কৰি দিয়া প্ৰভু মোক এটো দিয়া আৰু ভগৱানে কি কয় ভগৱানে পুৰা এক্সপ্লেইন কৰে নেকি ভগৱানে বুজাই নাথাকে ভগৱানে কি কব তথাস্তু ভগৱানৰ কাম এটোই হাতখন নাই কব তথাস্তু আজি আপুনি ভগৱানৰ পৰা কিবা এটা বিচাৰিছে ভগৱানে আপোনাক এটোই দিব তথাস্তু বুজি পাইছে এক্সপ্লেইন আপোনাক নকৰে আপুনি ভগৱানৰ কাম হেতুই বাকি আমাৰ হাতত দুটা বস্তুই নাই এটা হৈছে জন্ম আৰু এটা হৈছে মৃত্যু হয়নে তো আমি পৃথিৱীৰ পৰা কেতিয়া যাম হেতু আমাৰ হাতত নাই হেতু তেওঁৰ হাতত আছে কিন্তু থকা দিনালৈকে আমি কি কাম কৰিম কেনেকে কৰিম সেইখিনি কিন্তু আমাৰ হাতত আছে ঠিক আছে তো সেই কাৰণে আপোনালোকে কৰক আগবাহক